কাৰণে আমি উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। আৰু এনে পৰিৱেশ পৰিস্থিতি আমি আচলতে প্ৰতিটো সমস্যা দেখিবলৈ পাইছোঁ। আমাৰ যোৱাকালি বজাৰী সমস্যা এনেধৰণৰ পদযাত্ৰা হৈছিল, তাতো যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। গতিকে আমি এই কথাটো অনুভৱ কৰিছোঁ, এনেধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে, এনেধৰণৰ পদক্ষেপৰ জৰিয়তে আমি এই কথাটো অনুভৱ কৰিছোঁ যে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিৰ জনসাধাৰণ আজি আমাৰ মিত্ৰজোঁটৰ সপক্ষত তেওঁলোকে থিয় দিছে, তেওঁলোকে মন বান্ধিছে আৰু তেওঁলোকে মিত্ৰজোঁটক সমৰ্থন কৰি আমাৰ দৰে সুনিশ্চিত কৰিব। আগতে ব্যৱধান আপোনাৰ 2 লাখ 3 লাখ কৈ আছিল, এতিয়া কিমান হ'ব? মই এতিয়া 5 লাখত গৈছোঁ। 5 লাখ। মই এইটো অনুভৱ হৈছে যে আমি ব্যৱধান আমাৰ 5 লাখ হ'ব। আৰু 4 তাৰিখত এটা মেগা ৰেলী 4 তাৰিখত ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বঙাইগাঁৱত আহিব। সেইদিনা আমি এটা বস্তুটো বঙাইগাঁও সমষ্টিৰ এই মিত্ৰজোঁটৰ প্ৰতি কিমান সমৰ্থন আছে সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰেলী সেইটো প্ৰমাণ কৰিব।